হেল্ল' ষ্টুডেণ্টছ, ৱেলকাম টু মাই ক্লাছ। এই ভিডিঅ'ত লৈ আহিছোঁ নতুন চিলেবাছ জেনেৰেল মেথমেটিক্সৰ। তো স্ক্ৰীণত নিশ্চয় দেখা পাই আছা, এয়া জেনেৰেল মেথমেটিক্সৰ নতুন চিলেবাছ আহি গ'ল। ইয়াত লিখা আছে চোৱা, ৰিভাইজড চিলেবাছ অফ মেথমেটিক্স ক্লাছ 9 ফৰ দ্য একাডেমিক ছেশ্যন 2022-2023, মানে 2022-2023 বৰ্ষৰ বাবে নতুন চিলেবাছ আহি গৈছে জেনেৰেল মেথমেটিক্সৰ। ছাবজেক্ট কোড C2। তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিবা, নহ'লে ক'ৰবাত থাকি যাব। ঠিক আছে, তো মই সম্পূৰ্ণকৈ দেখাই দিম কোনটো চেপ্টাৰৰ পৰা কিমান মাৰ্কছ আহিব, হাফ ইয়াৰলিত কিমান আহিব, এনুৱেলত কিমান আহিব, গোটেইখিনি মই দেখাই দিম। তো এইটো হৈছে ক্লাছ 9-ৰ। তো আমি আৰম্ভ কৰোঁ এতিয়া। ফুল মাৰ্কছ, এইটো চোৱা, ফুল মাৰ্কছ 100 থাকিব। আমি সকলোৱে জানো থিয়ৰী 90 থাকিব, এইটোও তোমালোকে নিশ্চয় জানা। ইণ্টাৰনেল এছেছমেণ্ট অৰ্থাৎ প্ৰেক্টিকেল বা বিদ্যালয়ৰ পৰা যিটো মাৰ্কছ দিব সেইটো 10 মাৰ্কছ থাকিব। তাতে 5 মাৰ্ক থাকিব 27। 5 মাৰ্ক 27 মানে এইটো ৰিটেনত। ঠিক আছে, যিটো 90 মাৰ্কছৰ যিটো আহিব, যে 90 নম্বৰত তোমালোকে 27 পাবই লাগিব। আৰু এই যে 10 আছে, 10ৰ ভিতৰত তোমালোকে অতিকমেও 3 পাব লাগিব, তেনেহ'লে 30 হ'ব। পাছিং মাৰ্কছ হৈ গ'ল 30। ঠিক আছে, তো এইখিনি হৈ গ'ল। এতিয়া আমি প্ৰত্যেকটো চেপ্টাৰৰ পৰা কোনটো চেপ্টাৰৰ পৰা কিমান লাগিব, কিমান মাৰ্কছ আহিব সেইটো আমি চাওঁ। এইটো মই উলিয়াই লৈছোঁ চোৱা, এইটো প্ৰথমতে ৰিভিজন চেপ্টাৰ। এইটো ৰিভিজন চেপ্টাৰৰ পৰা ইয়াতে ইউনিটছ ৰিকুৱাৰ্ড বুলি যিটো আছে, কোনখিনি লাগিব, আৰু ইউনিটছ অমিটেড, কোনখিনি নালাগিব, কোনখিনি বাদ দিয়া হৈছে, সেইখিনি আমি বুজি ল'ব লাগিব ভালকৈ। তো আমাৰ যিটো ৰিভিজন চেপ্টাৰ আছিলে, ৰিভিজন চেপ্টাৰ মানে পুনৰ আলোচনা যিটো পাঠ আছে, চাবা তোমালোকৰ কিতাপৰ একেবাৰে প্ৰথমতে পুনৰ আলোচনা পাঠ আছে। সেই পাঠটোত দুটা অংশ আছে, প্ৰথম অংশ আৰু দ্বিতীয় অংশ। তো প্ৰথম অংশটো আমাক লাগিব, দ্বিতীয় অংশটো আমাক নালাগে। ঠিক আছে, তো ইয়াতে হাফ ইয়াৰলি, এইটোত চোৱা, হাফ ইয়াৰলি অৰ্থাৎ ছমহীয়া পৰীক্ষাত এইটোৰ চেপ্টাৰৰ পৰা আহিব 10 মাৰ্কছ, আৰু এনুৱেলত আহিব 8 মাৰ্কছ। ঠিক আছে, ভালকৈ মন কৰিছানে? হাফ ইয়াৰলিত আহিব 10 মাৰ্কছ আৰু এনুৱেলত আহিব 8 মাৰ্কছ। এতিয়া আহোঁ চেপ্টাৰ 1লৈ, নাম্বাৰ ছিষ্টেম, সংখ্যা প্ৰণালী। এইটো গোটেই চেপ্টাৰে লাগিব, ইয়াত কৈছে গোটেই চেপ্টাৰে লাগিব। গোটেই চেপ্টাৰত তোমাৰ এতিয়া হাফ ইয়াৰলিত আহিব 10 মাৰ্কছ আৰু এনুৱেলত আহিব 7 মাৰ্কছ। ঠিক আছে, তাৰপিছত আছে বহুপদ, দ্বিতীয় চেপ্টাৰ যিটো আছে, দ্বিতীয় পাঠ। তাতে পলিনমিয়েলছ অৰ্থাৎ বহুপদটো গোটেইখিনি হোল চেপ্টাৰ লাগিব, গোটেইখিনিয়ে লাগিব, ইয়াত একো বাদ দিয়া হোৱা নাই। ইয়াতে ছমহীয়াত আহিব, হাফ ইয়াৰলিত আহিব 15 মাৰ্কছ, আৰু এনুৱেলত বছৰেকীয়া পৰীক্ষাত আহিব 10 মাৰ্কছ। ঠিক আছে, এইটো 10 মাৰ্কছ, মন কৰিবা। তাৰপিছত তৃতীয় চেপ্টাৰ, তৃতীয় অধ্যায়, এইটো আছে কোঅৰ্ডিনেট জেমেট্ৰি। ঠিক আছে, কোঅৰ্ডিনেট জেমেট্ৰি অৰ্থাৎ স্থানাংক জ্যামিতিও গোটেইখিনি চেপ্টাৰেই লাগিব, ইয়াতে অকণো বাদ দিয়া হোৱা নাই। তো হাফ ইয়াৰলিত অৰ্থাৎ ছমহীয়া পৰীক্ষাত আহিব 10 মাৰ্কছ, আৰু এনুৱেল অৰ্থাৎ বছৰেকীয়া পৰীক্ষাত আহিব 5 মাৰ্কছৰ কুৱেশ্যন। ঠিক আছে, তাৰপিছত চতুৰ্থ অধ্যায়, লিনিয়াৰ ইকুৱেশ্যনছ ইন 2 ভেৰিয়েবলছ, দুটা চলকত ৰৈখিক সমীকৰণ। ইয়াৰ পৰা আহিব গোটেইখিনি চেপ্টাৰেই লাগিব, ইয়াতো একো বাদ দিয়া হোৱা নাই ইয়াতো। তো হাফ ইয়াৰলিত আহিব 10 মাৰ্কছ আৰু এনুৱেলত আহিব 5 মাৰ্কছ। তাৰপিছত ষ্টুডেণ্টছ চেপ্টাৰ 5টো চোৱাচোন, ইয়াতে গোটেইখিনি নালাগে বুলি কৈছে, এইটো চেপ্টাৰ 5টো আমাক নালাগে। ঠিক আছে, তাৰপিছত চেপ্টাৰ 6লৈ আহিলোঁ, এইটো লাইনছ এণ্ড এংগলছ, ৰেখা আৰু কোণ। এই চেপ্টাৰটো আছে তোমালোকৰ ষষ্ঠ অধ্যায়, ৰেখা আৰু কোণ। এইটো আমাক গোটেই চেপ্টাৰটোৱে লাগিব, একো বাদ দিয়া হোৱা নাই ইয়াতে। তো হাফ ইয়াৰলিত 10 মাৰ্কছ আহিব, ছমহীয়া পৰীক্ষাত 10 নম্বৰৰ আহিব, আৰু বছৰেকীয়া পৰীক্ষাত 4 নম্বৰ ইয়াৰ পৰা আহিব, 4 মাৰ্কছ থাকিব এনুৱেলত। ঠিক আছে, তাৰপিছত ট্ৰাইংগলছ, এইটো সপ্তম অধ্যায়ৰ পৰা তোমালোকক কোনখিনি লাগিব ইয়াত বাদ দিয়া হৈছে চোৱাচোন, আপ টু ইউনিট 7.5 বুলি কৈছে। ঠিক আছে, অৰ্থাৎ অনুশীলনী হিচাপে চাবলৈ হ'লে 7.1, 7.2, 7.3 লৈকে লাগিব, 7.3 লৈকে লাগিব চাবা, তাৰপিছৰখিনি নালাগে। ইউনিট 7.6 অনৱাৰ্ডছ এইখিনি বাদ দিয়া হৈছে, এইখিনি নালাগে, মন কৰিবা। অনুশীলনী 7.1, 7.2, 7.3 লৈকে লাগিব, বাকীখিনি নালাগে। তো এতিয়া ইয়াতে আমাৰ হাফ ইয়াৰলিত আহিব 12 মাৰ্কছৰ, আৰু এনুৱেলত অৰ্থাৎ বছৰেকীয়া পৰীক্ষাত 6 মাৰ্কছ আহিব এই চেপ্টাৰটোৰ পৰা। ঠিক আছে, এতিয়া আহিলোঁ চেপ্টাৰ 8লৈ, কোৱাড্ৰিলেটাৰেলছ অৰ্থাৎ চতুৰ্ভুজ। ইয়াতে আহিব গোটেই চেপ্টাৰটো লাগিব, হোল চেপ্টাৰ লাগিব, ইয়াত বাদ দিয়া হোৱা নাই একো, সম্পূৰ্ণ চেপ্টাৰটোৱে লাগিব।
আৰু ইয়াতে হাফ ইয়াৰলি অৰ্থাৎ ছমহীয়া পৰীক্ষাত আহিব 13 মাৰ্কছৰ আৰু বছৰিকীয়া পৰীক্ষা অৰ্থাৎ এনুৱেলত আহিব 6 মাৰ্কছ। ইয়াতে এটা মন কৰিবলগীয়া কথা ষ্টুডেণ্টছ যে হাফ ইয়াৰলিত কোনকেইটা চেপ্টাৰ আহিব। হাফ ইয়াৰলিত আহিব, মন কৰিবা, এইটো ৰিভিজন চেপ্টাৰটো বুলি ক'লোঁ, এইটো হাফ ইয়াৰলিত আহিব। আকৌ এবাৰ কৈ আছোঁ 10 মাৰ্কছ। প্ৰথম চেপ্টাৰটো নাম্বাৰ ছিষ্টেম অৰ্থাৎ সংখ্যা প্ৰণালী, এইটোৰ পৰা আহিব 10 মাৰ্কছ। আৰু 2 নম্বৰটো চেপ্টাৰ লাগিব দ্বিতীয় অধ্যায় পলিনমিয়েল অৰ্থাৎ বহুপদ 15 মাৰ্কছ। তাৰপিছত আছে কোঅৰ্ডিনেট জেমেট্ৰি তৃতীয় অধ্যায় 3rd চেপ্টাৰ। তো কোঅৰ্ডিনেট জেমেট্ৰি মানে স্থানাংক জ্যামিতি, তাৰ পৰা আহিব 10 মাৰ্কছ। আৰু লিনিয়াৰ ইকুৱেশ্যনছ ইন 2 ভেৰিয়েবলছ অৰ্থাৎ দুটা চলকত ৰৈখিক সমীকৰণ, তাৰ পৰা আহিব 10 মাৰ্কছ। তো 5 নম্বৰ চেপ্টাৰটো একেবাৰে নালাগে, এনুৱেলতো নালাগে, হাফ ইয়াৰলিতো নালাগে। তাৰপিছত লাগিব 6 নম্বৰ চেপ্টাৰটো, এইটো লাইনছ এণ্ড এংগলছ ৰেখা আৰু কোণ। তো ইয়াৰ পৰা হাফ ইয়াৰলিত আহিব 10 মাৰ্কছ। আকৌ ট্ৰাইংগলছ অৰ্থাৎ ত্ৰিভুজ, এই চেপ্টাৰটো লাগিব। এই চেপ্টাৰটো হাফ ইয়াৰলিৰ কাৰণে 12 মাৰ্কছৰ আহিব এই চেপ্টাৰটোৰ পৰা। তাৰপিছত চতুৰ্ভুজ কোৱাড্ৰিলেটাৰেলছ, এইটো 8ম অধ্যায় 8 নম্বৰ চেপ্টাৰ। তো ইয়াৰ পৰা কোৱাড্ৰিলেটাৰেল অৰ্থাৎ চতুৰ্ভুজৰ পৰা আহিব 13 মাৰ্কছ হাফ ইয়াৰলি। তো এইকেইটা চেপ্টাৰে আমাক 1ৰ পৰা 8 নম্বৰ চেপ্টাৰ, মাজত 5 নম্বৰ চেপ্টাৰটো নালাগে এইটো। তাৰপিছত আমাক ৰিভিজন চেপ্টাৰ অৰ্থাৎ পুনৰালোচনা চেপ্টাৰটো লাগিব। এইকেইটা চেপ্টাৰে আমাক হাফ ইয়াৰলিত লাগিব, বাকীকেইটা চেপ্টাৰ নালাগে। 9 নম্বৰ চেপ্টাৰৰ পৰা এইটো এৰিয়াজ অফ পেৰেলেলোগ্ৰামছ এণ্ড ট্ৰাইংগলছ, এইখিনিৰ পৰা আৰু তাৰমানে সামান্তৰিক আৰু ত্ৰিভুজৰ কালি, এই চেপ্টাৰটোৰ পৰা আমাক পিছৰখিনি ছমহীয়া পৰীক্ষাত আমাক নালাগে। ঠিক আছে, তো আমি ছমহীয়াৰ বাবে আকৌ এবাৰ আমি চাই ল'লোঁ। তো আকৌ আমি আৰম্ভ কৰোঁ। 9 নম্বৰ চেপ্টাৰটো আমাক লাগিব এনুৱেলত। তো ইয়াত আমাৰ কি লাগিব, আপ টু চোৱা 9.3 ইউনিটলৈকে লাগে, অৰ্থাৎ এক্সাৰচাইজ হিচাপে অনুশীলনী হিচাপে চাবলৈ গ'লে এক্সাৰচাইজ 9.2লৈকে লাগিব, অৰ্থাৎ 9.1 আৰু 9.2 লাগিব, তাৰপিছৰখিনি নালাগে। ঠিক আছে, অনুশীলনী 9.1 আৰু 9.2 লাগিব, তাৰপিছৰখিনি নালাগে। তো এইটোতো ছমহীয়াত নাহে বুলি কৈয়ে দিলোঁ, গতিকে বছৰিকাত ইয়াৰ পৰা আহিব অৰ্থাৎ এনুৱেলত আহিব 6 মাৰ্কছ। ঠিক আছে, তাৰপিছত চাৰ্কলছ অৰ্থাৎ বৃত্ত 10th চেপ্টাৰ অৰ্থাৎ 10ম অধ্যায়ৰ পৰা গোটেইখিনি আমাক লাগিব। ইয়াতে একো বাদ দিয়া হোৱা নাই, ইয়াতে হাফ ইয়াৰলিত নাহে। তো এনুৱেলত আমাৰ 8 মাৰ্কছৰ কুৱেশ্যন আহিব এইটো। ঠিক আছে, তাৰপিছত 11th চেপ্টাৰ অৰ্থাৎ 11 নম্বৰ অধ্যায়, ইয়াতে কনষ্ট্ৰাকশ্যনছ আছে। কনষ্ট্ৰাকশ্যনছ মানে হৈ গ'ল অংকন, অংকনত গোটেইখিনি চেপ্টাৰে লাগিব, একো বাদ দিয়া হোৱা নাই। তো এনুৱেলত আহিব ইয়াৰ পৰা 4 মাৰ্কছৰ কুৱেশ্যন। তাৰপিছত 12 নম্বৰ চেপ্টাৰ, এইটো হিৰনছ ফৰ্মুলা, হিৰণৰ সূত্ৰ। তো ইয়াতে গোটেইখিনি চেপ্টাৰে লাগিব। ঠিক আছে, ইয়াতে একো বাদ দিয়া হোৱা নাই আৰু এনুৱেলত আহিব 4 মাৰ্কছৰ কুৱেশ্যন। তাৰপিছত আছে 13 নম্বৰ চেপ্টাৰ, এইটো 13th চেপ্টাৰ ছাৰ্ফেচ এৰিয়া এণ্ড ভলিউমছ, পৃষ্ঠকালি আৰু আয়তন। পৃষ্ঠকালি আৰু আয়তন এইটো চেপ্টাৰ গোটেইখিনি চেপ্টাৰে লাগিব। 13 নম্বৰ অধ্যায়টো 13th চেপ্টাৰটো কমপ্লিট লাগিব, ইয়াত একো বাদ দিয়া হোৱা নাই। তো ইয়াতে এনুৱেলত আহিব 8 মাৰ্কছৰ কুৱেশ্যন। তাৰপিছত ষ্টেটিষ্টিক্স, এইটো 14 নম্বৰ চেপ্টাৰ, ইয়াৰ পৰিসংখ্যাৰ পৰা আমাক লাগিব আপ টু ইউনিট 14.4 বুলি কৈছে। তো অনুশীলনী হিচাপে এক্সাৰচাইজ হিচাপে চাবলৈ গ'লে 14.1, 14.2, 14.3 এক্সাৰচাইজলৈকে লাগিব, অনুশীলনী 14.3লৈকে লাগিব। তো তাৰপিছৰখিনি আমাক নালাগে। ঠিক আছে, ইয়াৰ পৰা এনুৱেলত অৰ্থাৎ বছৰিকীয়া পৰীক্ষাত আহিব 6 মাৰ্কছৰ কুৱেশ্যন। তাৰপিছত অন্তিমটো চেপ্টাৰ 15th চেপ্টাৰ প্ৰবেবিলিটি, সম্ভাৱিতা। ইয়াতে আমাক গোটেই চেপ্টাৰটোৱে লাগিব, ইয়াতে একো বাদ দিয়া হোৱা নাই। তো ইয়াৰ পৰা আহিব এনুৱেলত অৰ্থাৎ বছৰিকীয়া পৰীক্ষাত 3 মাৰ্কছৰ। তো টোটেল কৰি চাবা 90 মাৰ্কছ হৈ যায়, টোটেলটো আমাৰ 90 মাৰ্কছ হৈ যায়। ইণ্টাৰনেল এছেছমেণ্ট 10 মাৰ্কছ আহি যাব। তো দুইটা মিলাই পেলাই কিমান হৈ যাব, 100 মাৰ্কছ। 100 মাৰ্কছৰ ভিতৰত এতিয়া লিখিত 90 মাৰ্কছৰ ভিতৰত 27 পাবই লাগিব, অকণমান আগতে কৈছিলোঁ। আৰু ইফালে 10ৰ ভিতৰত 3 পাব লাগিব, টোটেল 30% পালে পাছ হ'ব, 5 মাৰ্কছ হৈ গ'ল 30%। তো ইয়াত কৈছে এইটো চোৱা, চেপ্টাৰ 5 ইজ এক্সক্লুডেড ফ্ৰম দ্য চিলেবাছ ফৰ দ্য একাডেমিক ছেশ্যন 2022 and 23। তো এইখিনি চেপ্টাৰ 5টো নালাগে বুলি আমি অকণমান আগতে চাইছিলোঁৱে, নহয় জানো। তো এইখিনিয়ে হৈ গ'ল তোমালোকৰ মেথমেটিক্স চিলেবাছ। তো তোমালোকে ভালকৈ পঢ়া শুনা কৰিবা। তো নিশ্চয় তোমালোকৰ আৰম্ভণিৰ পৰাই যদি তোমালোকে ভালকৈ পঢ়া শুনা কৰা, তেনেহ'লে ধুনীয়াকৈ তোমালোকে চিলেবাছটো কমপ্লিট কৰিব পাৰিবা। তো মই এবাৰ ওপৰৰ পৰা তললৈ দেখাই দিছোঁ। তো আশা কৰোঁ তোমালোকক এই ভিডিঅ'য়ে নিশ্চয় সহায় কৰিব। থেংক ইউ ষ্টুডেণ্টছ, কিপ ৱাচিং মাই চেনেল।